নমস্কাৰ এভৰিৱান সকলোকে পুনৰবাৰ আসাম জিকে বিদ্যাপীঠৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আমি 2026 চনৰ জুলাই মাহৰ পৰা আগষ্ট মাহলৈ গোটেই কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নখিনি লৈ আহিছোঁ, যিবিলাক আহিবলগীয়া পৰীক্ষাত বহুত গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু শেষত আপুনি নিজে কিমানটা পাৰিলে কিমানটা আগৰ পৰা জানিছিল সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। আৰু শেষত আপোনালোকৰ বাবে এটা ছাৰপ্ৰাইজ আছে, তো তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমটো প্ৰশ্ন, 2026 চনৰ জুলাই মাহত ব্ৰিক্সৰ ড্ৰাগছ প্ৰতিৰোধী প্ৰধানসকলৰ বৈঠক ভাৰতৰ কোনখন চহৰত অনুষ্ঠিত হয়? তো চাবতো ভালকৈ, ব্ৰিক্সৰ ওপৰত প্ৰশ্ন দিয়া বহুত চান্স থাকে। তো ব্ৰিক্সৰ যিটো আমাৰ এণ্টি ড্ৰাগ এজেঞ্চিছৰ মিটিং আছিলে সেইটো ক'ত হৈছিলে? তো সেইটো হ'ব কাৰেক্ট আনচাৰৰ পৰা অপশ্যন কেইটাৰ পৰা কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, গুৱাহাটীতে আমাৰ গুৱাহাটীত এইটো অনুষ্ঠিত হৈছিলে। সেইটো মনত ৰাখিব, 2026 চনৰ জুলাই মাহত। নেক্সট প্ৰশ্ন, আমি ইমান ডিফাইন নকৰোঁ, ইমান টাইম নলওঁ। 2026 চনৰ আগষ্ট মাহত লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা কাক প্ৰদান কৰা হয়? তো 2026 চনৰ আগষ্ট মাহত লোকমান্য তিলক বঁটা কাক দিয়া হৈছিলে? অপশ্যন কেইটাৰ পৰা ইয়াত কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, অজিত ডোভাল। আমাৰ NSA হয় বৰ্তমান, আমি সকলোৱে জানো NSA, নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ, হয়নে? তো অজিত ডোভাল ছাৰ, তেওঁক লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা তেওঁক দিয়া হৈছে 2026 চনৰ আগষ্ট মাহত। নেক্সট প্ৰশ্ন, 2026 চনৰ জুলাই মাহতে মস্কোত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল মেড বাই ওমেনত জুৰি স্পেচিয়েল মেনশ্যন ছুপাৰ মামা এৱাৰ্ড লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? তো এই প্ৰশ্নটো অহাৰ বহুত চান্স আছে ADR-ত, ঠিক আছে? তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব, মনত ৰাখিব অপশ্যন চি, ৰ'দৰ পাখি যিখন চিনেমা আছে, এই অসমীয়া ছবিখনেই ছুপাৰ মামা এৱাৰ্ড পাবলৈ সক্ষম হৈছে। নেক্সট প্ৰশ্ন, 15 বছৰ 99 দিন বয়সস্থ ভাৰতীয় পুৰুষ ক্ৰিকেটাৰ দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদাৰ্পণ কৰা আটাইতকৈ কনিষ্ঠ খেলুৱৈগৰাকী কোন? তো ভালকৈ প্ৰশ্নটো পঢ়ি ল'ব, ভালকৈ চাই ল'ব, আৰু মই ভাবোঁ ইয়াৰ সঠিক উত্তৰটো সকলোৱে জানে। ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, বৈভৱ সূৰ্যবংশী। মানে আমি সকলোৱে তেওঁক চিনি পাওঁ, আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ, যে 15 বছৰ 99 দিনত ভাৰতীয় পুৰুষ ক্ৰিকেট দলত হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদাৰ্পণ তেওঁ কৰিছে। T20 কথা কোৱা হৈছে, T20ত তেওঁ খেলিছে। আটাইতকৈ কম বয়সীয়া পুৰুষ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশী। নেক্সট প্ৰশ্ন, শেহতীয়াকৈ 2026 চনৰ আগষ্ট মাহত টেষ্ট ক্ৰিকেটত আটাইতকৈ দ্ৰুততম 100টা ছিক্সাৰ মৰা প্ৰথমগৰাকী ভাৰতীয় বেটছমেন কোন হয়? তো 4টা অপশ্যন চাব, 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি, ঋষভ পন্থ হৈছে 2026 চনৰ আগষ্ট মাহলৈকে টেষ্ট ক্ৰিকেটত, গোটেইকেইটা ফৰ্মেটত নহয়, অকল টেষ্ট ক্ৰিকেটত আটাইতকৈ স্পীড, মানে আটাইতকৈ কম সময়ত বা আটাইতকৈ স্পীডত 100টা ছিক্স মাৰিছে তেওঁ, ঠিক আছে? তো ঋষভ পন্থ হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, ব্যৱসায়িকভাৱে মাটচা টি উৎপাদন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোন? মাটচা চাহ, এইটো চাহ এটা প্ৰকাৰ হয়, যেনেকৈ ব্লেক টি, গ্ৰীণ টি, তেনেকৈ মাটচা টিও আছে। তো এইটো কোনখন ৰাজ্যই এখন প্ৰথমবাৰৰ কাৰণে উৎপাদন কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি, আমাৰ অসম। আমাৰ অসমতে প্ৰথমবাৰৰ কাৰণে মাটচা টি আৱিষ্কাৰ হৈছে বা উৎপাদন হৈছে। তো এই এনেকুৱা ধৰণৰ প্ৰশ্ন ADR-ত বহুত ইম্পৰ্টেণ্ট, বিশেষকৈ যিকেইটা অসমৰ লগত ৰিলেটেড যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে, তাত এইখিনি বহুত ইম্পৰ্টেণ্ট হৈ পৰে। নেক্সট প্ৰশ্ন চাওঁ আমি, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ উদ্দেশ্যে 2026 চনত কোনখন চৰকাৰে মিছন কায়াকল্প আৰম্ভ কৰিছে? তো মিছন কায়াকল্প কোনখন ৰাজ্যিক চৰকাৰে আৰম্ভ কৰিছে? তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, দিল্লী চৰকাৰ। দিল্লী চৰকাৰে মিছন কায়াকল্প, যিটো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগত জড়িত, সেইটো আৰম্ভ কৰিছে। নেক্সট প্ৰশ্ন, শেহতীয়াকৈ অসম বিধানসভাত শিক্ষাখণ্ডত পাৰদৰ্শিতা বৃদ্ধিৰ বাবে মুকলি কৰা পৰ্টেলখনৰ নাম কি? তো কেইদিনমান আগতে আমাৰ বিধানসভাত এইটো আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে এইটো ঘোষণা কৰিছিলে। তো এইটো কোনটো পৰ্টেল হ'ব? অপশ্যন বি হৈ যাব ইয়াৰ কাৰেক্ট এনচাৰ, প্ৰভিঞ্চিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেম, চমুকৈ PMS পৰ্টেল। তো এইটো আমাৰ শেহতীয়াকৈ বিধানসভাত এইটো ঘোষণা কৰা হৈছিল, যিটো আমাৰ শিক্ষাখণ্ডত পাৰদৰ্শিতা বৃদ্ধি কৰাৰ কাৰণে সহায় কৰে। নেক্সট প্ৰশ্ন, শেহতীয়াকৈ অসম চৰকাৰে চাহ বাগানৰ শ্ৰমিকসকলৰ বাবে মুকলি কৰা আঁচনিখনৰ নাম কি? শেহতীয়াকৈ অসম চৰকাৰে চাহ বাগানৰ যিসকল শ্ৰমিকসকল আছে, তো তেওঁলোকৰ বাবে কোনটো আঁচনি মুকলি কৰিছে? এইটো হ'ব অপশ্যন বি, মুখ্যমন্ত্ৰী দুটি কলি এটি পাত। অপশ্যন চি নহয়, বি নহয়, অপশ্যন চি, মুখ্যমন্ত্ৰী এটি কলি দুটি পাত, ঠিক আছে? মুখ্যমন্ত্ৰী দুটি কলি এক কহি আঁচনি নহয়, মুখ্যমন্ত্ৰী এটি কলি দুটি পাত, অপশ্যন চি হৈ যাব কাৰেক্ট এনচাৰ, ঠিক আছে? মই ভুলকৈ বি কৈ দিলোঁ, কিন্তু চি হ'ব, মুখ্যমন্ত্ৰী এটি কলি দুটি পাত। আমি সকলোৱে অৱগত ইয়াৰ বিষয়ে। নেক্সট প্ৰশ্ন চাওঁ, 2026 চনৰ আগষ্ট মাহত প্ৰতিৰক্ষা উৎপাদন গোট ডিফেন্স মেনুফেকচাৰিং ইউনিট স্থাপনৰ বাবে BEL-ৰ 600 কোটি টকা বিনিয়োগ
ঘোষণা ক'ত কৰিছে তো 600 কোটি টকা বিনিয়োগৰ ঘোষণা ক'ত কৰা হৈছে যেটো আমাৰ ডিফেন্স মেনুফেকচাৰিং ইউনিটৰ কাৰণে হয় তো চাৰিটা অপচনৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন এ চিত্ৰকূট চিত্ৰকূট ক'ত আছে উত্তৰ প্ৰদেশত আছে তো উত্তৰ প্ৰদেশৰ চিত্ৰকূটতে এইটো ঘোষণা কৰা হৈছে ঠিক আছে নেক্সট প্ৰশ্ন 2026 চনৰ জুলাই মাহত ব্ৰিক্সৰ বৰ্তমান মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান তো ব্ৰিক্সৰ বৰ্তমানলৈকে মানে 26 চনৰ জুলাই মাহলৈকে ইয়াৰ সদস্য সংখ্যা কিমান আৰু আমাৰ ব্ৰিক্সৰ সাবমিট হ'বলৈ গৈ আছে দিল্লীত কেইদিনমান পিছতে তো ইয়াৰ বৰ্তমান সদস্য সংখ্যা কিমান এটো একদম বহুত সুইটেবল প্ৰশ্ন হয় আহিবৰ কাৰণে পৰীক্ষাত তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন ডি 11টা বৰ্তমান 11টা হয় প্ৰথমতে কম আছিল প্ৰথমতে বি ফৰ ব্ৰাজিল আৰ ফৰ ৰাছিয়া আই ফৰ চাইনা আই ফৰ ইণ্ডিয়া সি ফৰ চাইনা এছ ফৰ সাউথ আফ্ৰিকা এইকেইটা আছিল এই পাঁচটা আছিল কিন্তু বৰ্তমান এটো 11টা লৈ বৃদ্ধি হৈছে বাকি কেইজন বাকি 6টা ৰাষ্ট্ৰ পিছত আহি প্লাই তাত জয়েন কৰিছে তো বৰ্তমান 11টা আছে এটো মনত ৰাখিব নেক্সট প্ৰশ্ন ভাৰতীয় নদী বন্ধন আৰু জল পৰিবহণৰ অধীনত NW2 মানে নেশনাল ৱাটাৰৱেজ 2 ৰাষ্ট্ৰীয় জলপথ 2 কোনখন নদীত অৱস্থিত তো এটো আমাৰ অসমৰ লগত ৰিলেটেড অবিয়াসলি অপচন বি হৈ যাব কাৰেক্ট আনসাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এটো অৱস্থিত আৰু তো আমাৰ যেটো আমাৰ পোৰ্টেল মিনিষ্টাৰ এই নেশনাল ৱাটাৰৱেজ মিনিষ্টাৰ আছে সৰ্বানন্দ সোণোৱাল ছাৰ আমাৰ অসমৰে হয় ভাৰতৰ কেবিনেট মিনিষ্টাৰ তেওঁ এটো ঘোষণা কৰিছিল নেক্সট প্ৰশ্ন কোনটো বন্যপ্ৰাণী অভয়াৰণ্যত শেহতীয়াকৈ তেল আৰু গেছৰ অন্বেষণৰ অনুমতি সম্পৰ্কীয় বিষয় চৰ্চালৈ আহিছে তো কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত বৰ্তমান তেল আৰু গেছৰ বিষয় চৰ্চালৈ আহিছে তো এটো কাৰেক্ট আনসাৰ হৈ যাব অপচন এ হুলুঙাপাৰ গিবন অভয়াৰণ্যত এটো বৰ্তমান চৰ্চালৈ আহিছে বৰ্তমান নিউজত আছে তো প্ৰশ্ন দি দিব পাৰে অকন হাৰ্ড প্ৰশ্ন হয় বাৰু কিন্তু এডিআৰই যেটো গ্ৰেজুৱেচন লেভেল বিশেষকৈ তাত এটো দি দিয়াৰ চান্স থাকে আপোনালোকে কমেন্ট কৰি জনাব গিবন অভয়াৰণ্য কোনখন ক'ত আছে এটো জনাব কোনখন জিলাত আছে এটো জনাই দিব নেক্সট প্ৰশ্ন 2026 চনৰ আগষ্ট মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত মহাকাশত খোজ কৰা প্ৰথমগৰাকী ফৰাচী মহিলা কোন তো প্ৰথমগৰাকী ফ্ৰান্স মহিলা কোন হয় ফৰাচী মহিলা কোন হয় তো এটো খুদিছে তো এটো মনত ৰাখিবা অপচন এ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ সোফি এডেনটে হৈছে প্ৰথমগৰাকী ফৰাচী মহিলা যিয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত খোজ কাঢ়িছে প্ৰথমবাৰৰ কাৰণে নেক্সট প্ৰশ্ন অসমৰ কোনটো স্থানত শেহতীয়াকৈ 23,550 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা হৈছে তো অসমৰ কোনটো স্থানত শেহতীয়াকৈ 23,550 কোটি টকা ইনভেষ্ট কৰা হৈছে তো এটো কাৰেক্ট আনসাৰ হৈ যাব অপচন বি শিলচৰতে কাছাৰ জিলাৰ আছে কাছাৰ জিলাৰ শিলচৰতে বৰ্তমান অসমৰ পৰা তাত 23,550 কোটি টকা বিনিয়োগ কৰা হৈছে বা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰা হৈছে নেক্সট প্ৰশ্ন 2026 চনৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে ষ্টুডেণ্ট ক্ৰেডিট কাৰ্ড স্কিম পুনৰ 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰা ৰাজ্য কোনখন তো চাৰিটা অপচন দিয়া হৈছে চাৰিটা অপচনৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি বিহাৰে হৈছে এইখন ৰাজ্য য'ত ষ্টুডেণ্ট ক্ৰেডিট কাৰ্ড স্কিম যেটো আকৌ মানে 5 বছৰৰ কাৰণে আকৌ এক্সপান্ড কৰা হৈছে প্ৰথমৰ পৰা আছে এটা আকৌ 5 বছৰৰ কাৰণে আৰু আগবঢ়াই দিয়া হৈছে বা এক্সপান্ড কৰি দিয়া হৈছে নেক্সট প্ৰশ্ন সমগ্ৰ ভাৰতত GEM সাস্টেইনেবল প্ৰকিউৰমেণ্ট এৱাৰ্ড 2026 চন কোনটো ৰাজ্য লাভ কৰিছে এটো প্ৰশ্নটো অকন ভুলকৈ আহিছে টাইপিং মিস্টেক বাট কোনখন ৰাজ্য লাভ কৰিছে এটো খুদিছে তো GEM সাস্টেইনেবল প্ৰকিউৰমেণ্ট এৱাৰ্ড তো এটো হ'ব কাৰেক্ট আনসাৰ চাৰিটা অপচনৰ পৰা অপচন এ ছত্তীশগড় হৈছে এখন ৰাজ্য যিয়ে এই এৱাৰ্ডটো লাভ কৰিছে 2026 চনত নেক্সট প্ৰশ্ন 2026 চনৰ আগষ্ট মাহত বিশ্বৰ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ পৰা দুবাৰলৈ কি ৰপ্তানি কৰা হৈছে 2026 চনৰ আগষ্ট মাহলৈকে বিশ্বৰ দৰবাৰত ত্ৰিপুৰাৰ পৰা কি বস্তু দুবাৰকৈ ৰপ্তানি কৰা হৈছে মানে বহুত ইম্পৰ্টেন্ট হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন 4টাৰ পৰা অপচন বি হৰিহৰ মৌ মাষ্টাৰ্ড হানি হৰিহৰ তেল নহয় হৰিহৰ মৌ এটা প্ৰডাক্ট আছে তো এটো দুবাৰকৈ ৰপ্তানি কৰা হৈছে ঠিক আছে নেক্সট প্ৰশ্ন অসম চৰকাৰে বড়োলেণ্ড আঞ্চলিক পৰিষদ যেটো সমকৈ BTR বুলি কোৱা হয় বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন উন্নয়নৰ বাবে শেহতীয়াকৈ কিমান টকা অনুমোদন জনাইছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি 450 কোটি টকা বৰ্তমান অসম চৰকাৰে বড়োলেণ্ডৰ কাৰণে অনুমোদন জনাইছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহাৰ বহুত সম্ভাৱনা থাকে ডাটাবেস প্ৰশ্নবিলাক দি দিয়াৰ চান্স থাকে নেক্সট প্ৰশ্ন 2026 চনৰ আগষ্ট মাহত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কিমান বছৰ সম্পূৰ্ণ হ'ল তো 2026 চনৰ আগষ্ট মাহলৈকে বিৰাট কোহলি দৰান মেচিন তো তেওঁৰ কিমান বছৰ সম্পূৰ্ণ হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন সি 18 বছৰ
তেওঁৰ জাৰ্চি নাম্বাৰ 18 হয় আৰু তেওঁৰ 18 বছৰ তেওঁ কমপ্লিট হ'ল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত। এইটো ভালকৈ মনত ৰাখিব, ঠিক আছে। আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল ক্ৰিকেটত তেওঁৰ 18 বছৰ সম্পূৰ্ণ হৈছে। লগতে আপোনালোকক জনাই দিওঁ, আপোনালোকে এডিআৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, আছাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, এডিআৰি গ্ৰেড 3 গ্ৰেড 4। তো তাৰ কাৰণে যদি আপোনালোকক PDF লাগে, য'ত 4000+ MCQ আছে উত্তৰৰ সৈতে, আছামিজ মিডিয়াম হয়, অল টপিক এৰ পৰা জেডলৈকে একদম পুৰা গোটেইখিনি টপিক কভাৰ কৰা হৈছে। ছ'চিয়েল ষ্টাডিজ আছে, জেনেৰেল নলেজ আছে, আপোনালোকে দেখাই পাই আছে কি আছে তাত। মেথছ আছে, ৰিজনিং আছে, ইংলিছ গ্ৰামাৰ, টেষ্ট পেপাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ, গোটেই বস্তুখিনি আছে। টোটেল 4000+ MCQ আছে উত্তৰৰ সৈতে। যদি আপোনালোকক লাগে তেতিয়াহ'লে এই স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে ছাইডত 9707735475, এই নাম্বাৰতে 99 रुपी পে' কৰি দিয়ক। 50% অফ চলি আছে, আগতে 199 আছিলে প্ৰাইচটো, বৰ্তমান 99 চলি আছে। তো 99 रुपी পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে, তো এইটো নাম্বাৰতে পে' কৰক আৰু এইটো নাম্বাৰতে হোৱাটছআপত পে'মেণ্ট কৰা স্ক্ৰীনশ্বটটো পঠিয়াই দিয়ক। আপোনালোকক ইমিডিয়েটলি PDFটো পঠিয়াই দিয়া হ'ব, ঠিক আছে। পৰীক্ষা বেছি দিন নাই, যদিও CM ছাৰে কৈছে যে এইবাৰ ভেকেঞ্চি নোলায়, কিন্তু যিখিনি এপ্লাই হৈ আছে অলৰেডি, বিশেষকৈ আছাম পুলিচ, SI, আৰু আপোনালোকে যিহেতু এডিআৰি দিব আহিব, এডিআৰি পৰীক্ষা ওলাবই, কম্পিটিশ্যন বহুত হাই হয়, তো প্ৰিপাৰেশ্যনটো সেইটো লেভেলতে কৰিব লাগিব। তো তাৰ কাৰণে মই বিচাৰিম আপোনালোকে PDFটো লৈ লওক আৰু পঢ়াত ভালকৈ মন দিয়ক, ঠিক আছে। আমি এতিয়া নেক্সট প্ৰশ্নফালে আগবাঢ়োঁ। নেক্সট প্ৰশ্ন, অসম চৰকাৰী কেলেণ্ডাৰত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা দেশীয় বৰ্ষ গণনা পদ্ধতিটো কি? তো অসম চৰকাৰে কেলেণ্ডাৰত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা যিটো দেশীয় বৰ্ষ গণনা পদ্ধতি, সেইটো নাম কি সুধিছে। তো বহুত ধুনীয়া এটা প্ৰশ্ন, পৰীক্ষাত দিব পাৰে, কেইদিনমান আগতে এইটো নিউজতো আছিলে। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, ভাস্কৰাব্দ, ঠিক আছে। ভাস্কৰাব্দ হৈছে অসম চৰকাৰী কেলেণ্ডাৰত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা দেশীয় বৰ্ষ গণনা কৰা পদ্ধতি। বহুতে এইটো বেলেগ বেলেগ দি দিব, কিন্তু ভাস্কৰাব্দ হৈছে কাৰেক্ট এনচাৰ। 2026 চনৰ জুলাই আগষ্ট মাহত প্ৰকাশিত প্ৰতিবেদন অনুসৰি PM কেয়াৰ্ছ ফাণ্ডলৈ দেশীয় দান বৰঙণিৰ কিমান শতাংশ হ্ৰাস পাইছে? তো কিমান শতাংশ হ্ৰাস পাইছে এইটো সুধিছে, প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব। ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব 4টা অপশ্যনৰ পৰা অপশ্যন C, 30%। 30% কমিছে বা হ্ৰাস পাইছে। নেক্সট প্ৰশ্ন, 2026 চনত আগষ্টত স্কিল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ ক'ত স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছে? এতিয়ালৈকে স্থাপন হোৱা নাই, কিন্তু ঘোষণা কৰা হৈছে। তো এইটো প্ৰশ্ন দি দিব পাৰে, যিটো য'ত ঘোষণা কৰিছে তাতে স্থাপন কৰাৰ চান্স আছে 99%। স্কিল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ। তো 4টা অপশ্যনৰ পৰা ইয়াৰ এগেইন কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, গুৱাহাটী। আমাৰ গুৱাহাটীতেই যিটো স্কিল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ আছে, এইটো স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। নেক্সট প্ৰশ্ন, শেহতীয়াকৈ ব্লু ভেলী ক্লাষ্টাৰ প্ৰজেক্ট অসমৰ কোনটো খণ্ডৰ সৈতে জড়িত? তো ব্লু ভেলী ক্লাষ্টাৰ প্ৰজেক্ট অসমৰ কোনটো খণ্ডৰ সৈতে জড়িত সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, পৰ্যটন আৰু কৃষি, টুৰিজিম আৰু এগ্ৰিকালচাৰৰ লগতে এই যিটো ব্লু ভেলী ক্লাষ্টাৰ প্ৰজেক্ট আছে এইটো জড়িত হৈ আছে। নেক্সট প্ৰশ্ন, 2026 চনৰ ভাৰতৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে নেশ্যনেল ইউথ ফেষ্টিভেল ক'ত আয়োজন কৰাৰ সিদ্ধান্ত লৈছে? তো ক'ত আয়োজন কৰাৰ সিদ্ধান্ত লৈছে? 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, নিউ দিল্লী। নতুন দিল্লীত এইটো আমাৰ নেশ্যনেল ইউথ ফেষ্টিভেল আয়োজন কৰাৰ কথা সিদ্ধান্ত লোৱা হৈছে। নেক্সট প্ৰশ্ন, ভাগলপুৰ মাধেপুৰা মেগা দলং শেহতীয়াকৈ কোনখন ৰাজ্যত মুকলি কৰা হৈছে? তো ভাগলপুৰ ক'ত আছে? আমি সকলোৱে জানো অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, বিহাৰত। ভাগলপুৰ মাধেপুৰা মেগা দলং, যিটো মেগা ব্ৰিজ আছে, সেইটো বিহাৰত মুকলি কৰা হৈছে। নেক্সট প্ৰশ্ন, DARSI, DARRSI, তাৰ ফুল ফৰ্মটো হৈছে ডিজাষ্টাৰ ৰিপৰ্টিং এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম পৰ্টেল ব্যৱহাৰ কৰা প্ৰথম অসমৰ বিভাগটো কি? তো এই যিটো পৰ্টেল আছে এইটো ব্যৱহাৰ কৰা অসমৰ প্ৰথম বিভাগটোৰ কথা সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই যিটো পৰ্টেল আছে, এই পৰ্টেলটো প্ৰথমবাৰৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে। নেক্সট প্ৰশ্ন, মই বেছি ইমান দেৰি নলগাওঁ, মই স্পীডত এনচাৰখিনি দিবলৈ চেষ্টা কৰিম, যিটো প্ৰশ্ন বহুত আছে। ভিডিঅ'টো বেছি দীঘল হ'লে আপোনালোকক আমনি পাব। তো 29 নম্বৰ প্ৰশ্ন, 2026 চনত অসমৰ সংগ্ৰহ কৰা কম্প্ৰেছড বায়'গেছ প্ৰকল্প আধাৰশিলা কোনে স্থাপন কৰে? তো কোনে স্থাপন কৰিছে সেইটো সুধিছে। কম্প্ৰেছড বায়'গেছ যিটো 2026 চনত অসম সংগ্ৰহ কৰা, তাত আধাৰশিলা স্থাপন কৰা হৈছিল। অসম সংগ্ৰহ কৰা কম্প্ৰেছড বায়'গেছ, মানে অসমত সংগ্ৰহ কৰা হৈছে এই কম্প্ৰেছড বায়'গেছটো, এইটো যিটো আধাৰশিলা সেইটো কোনে স্থাপন কৰিছিল এইটো সুধিছে। তো 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এই আধাৰশিলাটো স্থাপন কৰিছিল, ঠিক আছে। নেক্সট প্ৰশ্ন, 2026 চনৰ জুলাই মাহত কোনখন গ্ৰন্থালয় সংস্কাৰ আৰু আধুনিকীকৰণৰ বাবে অসম চৰকাৰে অনুমোদন আগবঢ়ায়?
তো প্ৰশ্নটো ভালকৈ আকৌ এবাৰ পঢ়ি ল'ব 4টা অপশ্যন দিয়া হৈছে 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন সি ৰাজ্যিক কেন্দ্ৰীয় গ্ৰন্থালয় যেটো ষ্টেট চেন্ট্ৰেল লাইব্ৰেৰী আছে আমাৰ তো ষ্টেট চেন্ট্ৰেল লাইব্ৰেৰীতে এই গ্ৰন্থালয় আধুনিকীকৰণৰ বাবে অসম চৰকাৰে অনুমোদন জনাইছে নেক্সট প্ৰশ্ন 2026 চনৰ কনভৰ মেলা প্ৰায় 4.8 কোটি তীৰ্থযাত্ৰীৰ সমাগমেৰে ৰেকৰ্ড কৰা ৰাজ্য কোনখন তো মানে সুধিছে সিম্পলি যে কোনখন ৰাজ্যত এই কনভৰ মেলা অনুষ্ঠিত হৈছিল য'ত টোটেল 4.8 কোটি তীৰ্থযাত্ৰী আহিছিল আৰু এইটো ৰেকৰ্ড হৈছে তো 4টা অপশ্যন দিয়া হৈছে ইয়াৰ পৰা কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি উত্তৰ প্ৰদেশতে এই কনভৰ মেলাটো অনুষ্ঠিত কৰা হৈছিল ঠিক আছে নেক্সট প্ৰশ্ন 2026 চনৰ আগষ্টত বিশ্ব আদিবাসী দিৱস কোন তাৰিখে পালন কৰা হয় তো বিশ্ব আদিবাসী দিৱস কোন তাৰিখে পালন কৰা হৈছিল এটো হৈ যাব অপশ্যন বি 9 আগষ্ট প্ৰত্যেক বছৰ 9 আগষ্ট তাৰিখে আমি বিশ্ব আদিবাসী দিৱস হিচাপে পালন কৰোঁ ওল্ড ট্ৰাইবেল ডে নেক্সট প্ৰশ্ন অসমৰ কোনটো সম্প্ৰদায়ৰ বাবে অৰুণোদয় 2.0 অৰুণোদয় স্কিম সুবিধা সম্পাদিত কৰা হৈছে তো অৰুণোদয় স্কিম কোনটো সম্প্ৰদায়ৰ কাৰণে দিয়া হৈছে তো 4টা অপশ্যন দিয়া হৈছে ইয়াৰ পৰা এগেইন কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ আৰ্থিকভাৱে পিছপৰা পৰিয়াল আৰু মহিলা আৰ্থিকভাৱে পিছপৰা যে পৰিয়াল আছে আৰু মহিলাসকল আছে তেওঁলোকৰ বাবে এই অৰুণোদয় আঁচনি দিয়া হৈছে নেক্সট প্ৰশ্ন 2026 চনৰ জুলাই মাহত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আৰু প্ৰতিবেদনৰ অনুসৰি 2026-27 বৰ্ষত ভাৰতৰ আনুমানিক GDP বৃদ্ধিৰ হাৰ কিমান ভাৰতৰ GDP কথা সোধা নাই GDPৰ বৃদ্ধিৰ হাৰটো সুধিছে তো GDPৰ বৃদ্ধিৰ হাৰটো হ'ব অপশ্যন এ 6.4% আগতকৈ 6.4% ৰেটত বাঢ়ি গৈ আছে বৃদ্ধি হৈ গৈ আছে এটা আপোনালোকে কমেন্ট কৰি জনাব যে ভাৰতৰ GDP কিমান হয় বৰ্তমান এটো মানে আপোনালোকে কমেন্ট কৰি কমেন্ট বক্সত জনাব পাৰিলে নেক্সট প্ৰশ্ন শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাই 2026 চনত আগষ্টত অংশগ্ৰহণ কৰা পিটছ ব্লেক যুদ্ধভাস ক'ত অনুষ্ঠিত হৈছিল তো এটো ক'ত অনুষ্ঠিত হৈছিল অপশ্যন 4টাৰ পৰা কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ অষ্ট্ৰেলিয়া এটো অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল ঠিক আছে বহুতে আমেৰিকা বুলি ভাবিব কিন্তু আমেৰিকা নহয় এটো হ'ব অষ্ট্ৰেলিয়া নেক্সট প্ৰশ্ন 2026 চনৰ আগষ্ট মাহত নেশ্যনেল স্পেচ ডে ভাৰতৰ কোন তাৰিখে পালন কৰা হয় তো নেশ্যনেল স্পেচ ডে কেতিয়া পালন কৰা হয় অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ 23 আগষ্ট তাৰিখে নেশ্যনেল স্পেচ ডে পালন কৰা হয় কিয় পালন কৰা হয় কাৰণ চন্দ্ৰয়ান আমি সকলোৱে জানো চন্দ্ৰয়ান 3 কি হৈছিল ল্যান্ড কৰিছিল সফট ল্যান্ডিং হৈছিল ক'ত হৈছিল শিৱ শক্তি য'ত ল্যান্ড হৈছে এই জায়গাটোৰ নাম শিৱ শক্তি হিচাপে নামকৰণ কৰা হৈছে ঠিক আছে আৰু সেই তাৰিখটোতে আমি নেশ্যনেল স্পেচ ডে পালন কৰোঁ নেক্সট প্ৰশ্ন দ্ৰুপকা ত্ৰেসী উৎসৱ 2026 চনত জুলাই মাহত ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় তো দ্ৰুপকা ত্ৰেসী কোনখন ৰাজ্যত পালন কৰা হৈছে এটো একচুয়ালি ৰাজ্য নহয় ভুলকে আহিলে অপশ্যন হৈ যাব কাৰেক্ট আনসাৰ লাডাখ তো লাডাখটো ৰাজ্য নহয় এটো ৰাজ্য বুলি আহিছে এটো হ'ব ইউনিয়ন টেৰিটৰি ইউটি হয় মানে কেন্দ্ৰীয় শাসিত অঞ্চল তো লাডাখ হ'ব কাৰেক্ট আনসাৰ এটো ৰাজ্য নহয় প্ৰশ্নটো তখন ভুলকে আহিলে ঠিক আছে তো লাডাখ হ'ব তো এটো মনত ৰাখিব যে লাডাখ হয় নেক্সট প্ৰশ্ন 2026 চনত আগষ্ট মাহত 80 সংখ্যক স্বাধীনতা দিৱস মূল বিষয়বস্তু কি আছিল তো এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন 2026 চনত যেটো আমাৰ 80 সংখ্যক স্বাধীনতা দিৱস হেতুৰ থিম কি আছিল মূল বিষয়বস্তু কি আছিল তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি বিকশিত ভাৰত 2047 আমাৰ টাৰ্গেট লোৱা হৈছে 2047 লৈকে আমি বিকশিত ভাৰত গঢ়িম 2047 কিয় কাৰণ 2047 চনলৈকে ভাৰত স্বাধীনতা পোৱা 100 বছৰ হৈ যাব তো 100 ইয়াৰ্ছৰ ভিতৰত আমি বিকশিত ভাৰত গঢ়িমেই সেইটো আমি প্ৰতিশ্ৰুতি লৈছো ঠিক আছে তো বিকশিত ভাৰত 2047 আছিলে 2026 চনৰ আগষ্ট মাহত যেটো আমাৰ 80 সংখ্যক স্বাধীনতা দিৱস আছিল তাৰ মূল বস্তু বা মূল বিষয়বস্তু বা থিম ঠিক আছে নেক্সট প্ৰশ্ন 2026 চনত আগষ্ট মাহত 80 সংখ্যক স্বাধীনতা দিৱসৰ দিনা লাল কেল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা প্ৰধানমন্ত্ৰী উন্নত গ্ৰাম অভিযানৰ মূল উদ্দেশ্য কি আছিল তো লাল কেল্লাৰ পৰা তেওঁ ভাষণ দিছিলে ভাৰতৰ প্ৰাইম মিনিষ্টাৰে তো প্ৰধানমন্ত্ৰী উন্নত গ্ৰাম অভিযান এটা অভিযানো তেওঁ লঞ্চ কৰাৰ কথা কৈছে তো তাৰ উদ্দেশ্য কি আছিল হেতু সুধিছে তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি দেশৰ 63,000ৰো অধিক জনজাতীয় প্ৰধান গাঁওসমূহ সামগ্ৰিক উন্নয়ন তো টোটাল 63,000 কে অধিক গাঁওক উন্নয়ন কৰা হ'ব এটো হৈছে প্ৰধানমন্ত্ৰী উন্নত গ্ৰাম অভিযানৰ মূল উদ্দেশ্য ঠিক আছে বাকিবিলাক নহয় তো এই বস্তু মনত ৰাখিব বিশেষকৈ এই ডাটাটো মনত ৰাখিব 63,000 নেক্সট প্ৰশ্ন 2026 চনৰ জুলাই মাহত অসম চৰকাৰে ঐতিহ্যবাহী স্থানসমূহ সংৰক্ষণৰ বাবে গঠন কৰা বিশেষ পৰিষদৰ নাম কি তো বিশেষ পৰিষদৰ নাম কি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ আসাম হেৰিটেজ প্ৰটেকশ্যন এণ্ড হেৰিটেজ কমিশ্যন আসাম হেৰিটেজ প্ৰটেকশ্যন এণ্ড হেৰিটেজ কমিশ্যন এটো হৈছে
বিশেষভাৱে গঠন কৰা বিশেষ পৰিষদটোৰ নাম ঠিক আছে নেক্সট প্ৰশ্ন 2026 চনৰ আগষ্টত নেশ্যনেল হেণ্ডলুম ডে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে অসমৰ কোনটো জিলাত কেন্দ্ৰীয়ভাৱে হস্ততাঁত মেলা অনুষ্ঠিত হয় তো ক'ত হৈছিলে অপশ্যন 4টাৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ কামৰূপ মেট্ৰো তো কামৰূপ মেট্ৰোতে এই যেটো হস্ততাঁত মেলা আছিল এটো অনুষ্ঠিত কৰা হৈছিল নেক্সট প্ৰশ্ন 2026 চনৰ জুলাই মাহত প্ৰজেক্ট চিতা অধীনত কেন্দ্ৰীয় চৰকাৰে মধ্যপ্ৰদেশৰ কোনো ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি দ্বিতীয় বাসস্থান হিচাপে মুকলি কৰা উদ্যানখনৰ নাম কি তো প্ৰথমটো হৈছে এটো কোনো বা কানু বুলি পোৱা যায় কানু বা কোনো ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয় বাসস্থান হিচাপে কোনটো মুকলি কৰিছে বা ঘোষণা কৰিছে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ গান্ধী সাগৰ অভয়াৰণ্যকে এটো মুকলি কৰা হৈছে প্ৰজেক্ট চিতাৰ আণ্ডাৰত ঠিক আছে নেক্সট প্ৰশ্ন 2026 চনৰ আগষ্ট মাহত পৰিৱেশ সুৰক্ষাৰ বাবে এক পেड़ মাঁ কা নাম মানে এটা গছ মাৰ নামত এক পেड़ মাঁ কা নাম অভিযানত অধীনত 1 কোটি পুলি ৰোপণ অভিলেখ কৰা ৰাজ্য কোনখন তো 1 কোটি পুলি ৰোপণ কৰা অভিলেখ কৰা ৰাজ্যখন হৈছে আমাৰ অসম অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ আসাম ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে তো এই প্ৰশ্নটো দিয়াৰ বহুত চান্স আছে যেটো আমাৰ অসমৰ লগত ৰিলেটেড তো বস্তুবিলাক আমি জানিব লাগিব বহুতে ইউপি বুলি মাৰি দিব যে অসমতকৈ ইউপি ডাঙৰ হয় তাত মানুহো বেছি আছে তো তাত চাগে কৰিছে কিন্তু নহয় আমাৰ অসমতে এটো এটা নতুন অভিলেখ বা ৰেকৰ্ড কৰা হৈছে যেটো 1 কোটি গছ পুলি আমি ৰোপণ কৰিছো সকলোৱে নেক্সট প্ৰশ্ন 2026 চনৰ আগষ্টত অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত কিমান লাখ মহিলাক বিত্তীয় সাহায্য প্ৰদান কৰে তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আমি সকলোৱে জানো তাৰ আণ্ডাৰত কিমানখিনি মহিলাক বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিলে যেটো আমাৰ 10,000 কে দিছে এটো হ'ব অপশ্যন সি 39 লাখ মহিলাক 10,000 টকাকে দিয়া হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আণ্ডাৰত নেক্সট প্ৰশ্ন প্ৰজেক্ট নামদফা শেহতীয়াকৈ 2026 চনৰ জুলাই মাহত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত কিয় চৰ্চা লৈ আহিছে তো আপোনালোকে যদি নিউজ ফলো কৰিছে কাৰেণ্ট এফেয়াৰ্স ফলো কৰিছে তো নিশ্চয় জানিব প্ৰজেক্ট নামদফা বৰ্তমান নিউজত আছে আৰু কিয় নিউজত আহিছে অপশ্যন বি হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ লুপ্ত পাই উৰণীয়া কেৰাটিন ফ্লাইং স্কুৱেৰেল সংৰক্ষণৰ বাবে ঠিক আছে যেটো ফ্লাইং স্কুৱেৰেল আছে যাক অসমীয়াত উৰণীয়া কেৰাটিন বুলি কোৱা হয় তো সেইটো সংৰক্ষণৰ বাবে বৰ্তমান প্ৰজেক্ট নামদফা নিউজত আছে এটো লুপ্ত পাই হৈ গৈ আছে এক্সটিং হৈ গৈ আছে তো তাৰ সংৰক্ষণৰ বাবে বৰ্তমান এটো গ্লোবেলি নিউজত আছে নেক্সট প্ৰশ্ন 2026 চনৰ আগষ্টত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ঘোষণা কৰা অনুসৰি 2036 চনত অলিম্পিক গেমছত আয়োজনৰ বাবে ভাৰতে আনুষ্ঠানিক দাবী জনাবলগীয়া চহৰ কোনখন তো সিম্পলি সুধিছে যে যেটো আমাৰ 2036 যেটো আমাৰ অলিম্পিক আমাৰ ইণ্ডিয়াত হ'ব তো সেইটো ক'ত হ'ব কোনখন চহৰত হ'ব সেইটো সুধিছে সিম্পলি প্ৰশ্নখন ঘূৰাই পকাই সুধিছে কিন্তু আল্টিমেটলি এইটোৱে সুধিছে তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন সি আহমেদাবাদ গুজৰাটৰ আহমেদাবাদতে যেটো 2036 চনৰ অলিম্পিক হ'বলৈ গৈ আছে সেইটো অনুষ্ঠিত হ'ব ঠিক আছে গতিকে বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ইমানখিনি আছিলে টোটেল 46টা প্ৰশ্ন আছিলে তাৰ ভিতৰত আপুনি কেইটা পাৰিলে এইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'ৰ পিডিএফটো লাগে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ তাতে আপোনালোকে ক্লিক কৰি জইন হৈ লওক আজিৰ এই যিকেইটা 46টা প্ৰশ্ন আছে তাৰ গোটেই পিডিএফটো আপোনালোকে ফ্ৰীতে পাই যাব উইথ এনচাৰ তো আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লওক ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'বিলাক আৰু আপোনালোকৰ কমেণ্টৰ থ্ৰুদি মই অকণ মটিভেশ্যন পাওঁ আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ অকণ উৎসাহিত হওঁ তো কমেণ্ট কৰি জনাই দিব আৰু পাৰিলে লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব ঠিক আছে বহুতে ভাবে শ্বেয়াৰ নকৰোঁ শ্বেয়াৰ কৰিলে কম্পিটিশ্যন বাঢ়িব কিন্তু তেনেকুৱা নহয় পাৰিলে শ্বেয়াৰ কৰি দিব ঠিক আছে আজিৰ কাৰণে ইমানখিনি আছিলে লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ